নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ ক্লাছ 11ৰ ছ'চিঅ'লজি ছাবজেক্টৰ 3 নম্বৰ অধ্যায়টোৰ যোনখিনি প্ৰশ্ন উত্তৰ আছে সেই প্ৰশ্ন উত্তৰসমূহ আজি আলোচনা কৰিম। মানে অনুশীলনীত যোনসমূহ প্ৰশ্ন আছে সেই প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। এই পাঠটোৰ নাম হৈছে সামাজিক সংস্থাবোধ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। লগতে থকা বেল আইকনটো হিট কৰি ৰাখিবা যাতে ভিডিঅ'সমূহৰ নটিফিকেশ্যন তোমালোকে প্ৰথমতে পোৱা। আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বোলে। ইয়াৰে অনুশীলনীৰ প্ৰথমটো প্ৰশ্ন আছিলে, তোমাৰ সমাজখনত বিবাহ কাৰ্যত প্ৰচলিত হৈ থকা নীতি নিয়মসমূহ উল্লেখ কৰা। লগতে তোমাৰ সহপাঠীসকলে লাভ কৰা তথ্যৰাজিও তুলনা কৰি চোৱা। গতিকে তোমালোকে উত্তৰত লিখিব পাৰা যে আমাৰ সমাজত মানে মই অসমীয়া হিন্দু সমাজৰ কথা লিখিছোঁ। বিবাহত প্ৰচলিত কিছুমান নীতি নিয়ম হ'ল, যেনে বিবাহৰ প্ৰকাৰ সাধাৰণতে একগামী বিবাহ প্ৰচলিত, মানে বিবাহ এবাৰেই হয়। আৰু সংগী নিৰ্বাচন কেনেকৈ হয় যে বেছিভাগেই পিতৃ মাতৃ বা দ্বাৰা স্থিৰ কৰা সম্বন্ধত বিবাহ কৰে, যোনটো বৰ্তমান প্ৰেম বিবাহকো সমাজত গ্ৰহণযোগ্য কৰা হৈছে বা সমাজত মানি লোৱা হৈছে। সাধাৰণতে অন্তঃবিবাহ অৰ্থাৎ নিজৰ জাতি বা সম্প্ৰদায়ৰ ভিতৰত আৰু বহিঃগোত্ৰ অৰ্থাৎ নিজৰ গোত্ৰৰ বাহিৰত বিবাহ সম্পন্ন কৰা হয়। কিছুমান এনেকুৱা কৰা হয় যে নিজৰ গোত্ৰত বিয়া নিদিয়ে, বহিঃগোত্ৰত মানে বেলেগ গোত্ৰত বিয়া দিয়ে, কিন্তু সম্প্ৰদায় নিজৰ হ'ব লাগিব। কিছুমানে আকৌ নিজৰ গোত্ৰতেই বিয়া দিয়ে। কিছুমানে আকৌ কি কৰে যে নিজৰ জাতিয়ে হ'ব লাগিব, নিজৰ সম্প্ৰদায়ে হ'ব লাগিব, নিজৰে গোত্ৰ হ'ব লাগিব, এনেধৰণে তেওঁলোকে মানে বাছ বিচাৰ কৰি পেলাই বিবাহ দিয়ে বা বিয়া দিয়ে। অনুষ্ঠান কি কৰা হয়? জোৰোণ দিয়া হয়, তেলৰ ভাৰ দিয়া হয়, নোৱাই যে পানী তোলা হয়, দৰা আদৰা হয়, হোম যজ্ঞ কৰা হয়, সেন্দুৰ দান, গোত্ৰ চিঙা মানে গোত্ৰটো ছিঙি দিয়া হয় ছোৱালীজনী, আৰু কন্যাদান, কন্যা মানে এইটো কইনা নহয় দেই, কন্যা মানে ছোৱালীক দান কৰা আদি বিভিন্ন অনুষ্ঠান ইয়াতে পালন কৰা হয়। সহপাঠীৰ সৈতে তুলনাত চোৱা, মোৰ সহপাঠীসকলৰ মাজত থকা মুছলমান সম্প্ৰদায়ৰ বন্ধুৰ বিবাহত নিকাহ আৰু মেহৰৰ দৰে অনুষ্ঠান পালন কৰা হয়। আনহাতে খ্ৰীষ্টান বন্ধুৰ বিবাহত গীৰ্জাত অনুষ্ঠিত হয়। তেওঁলোকৰ বিবাহবোৰ গীৰ্জাত পাতে খ্ৰীষ্টান বন্ধুসকলৰ। জনজাতীয় বন্ধুসকলৰ মাজত তেওঁলোকৰ নিজস্ব পৰম্পৰাগত ৰীতি নীতি, যেনে গাৰো সমাজত চাচাত চোৱা আদি প্ৰচলিত হয়, আৰু আহোম সমাজত চকলঙৰ দ্বাৰা বিয়া পাতে। এই তুলনাই দেখুৱাই যে বিবাহৰ দৰে এক সাৰ্বজনীন অনুষ্ঠানৰো সমাজ আৰু সংস্কৃতিভেদে কিমান ভিন্ন ৰূপ থাকিব পাৰে। মানে এই বিবাহবিলাকো বিভিন্ন ধৰণে হয়। আজিকালি বিবাহবোৰ দেখিছা নাই, হালধি হয়, সংগীত হয়, মেহেন্দী হয়, তাৰপিছতহে মানে বিয়া হয়গে, হয়নে? এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। 2 নম্বৰ প্ৰশ্নটোত সুধিছে, যিসমূহ পৰিয়ালে অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰত পৰিৱৰ্তনৰ মুখ দেখিছে, সেইসমূহ পৰিয়ালৰ সদস্য, গৃহ নিৰ্মাণৰ ধৰণ আৰু আন্তঃব্যক্তি সম্পৰ্কত কি পৰিৱৰ্তন আহিছে উল্লেখ কৰা। মানে যোনসমূহ পৰিয়াল অলপ উন্নত হৈছে আৰ্থিকভাৱেই হওক বা সাংস্কৃতিকভাৱেই হওক বা ৰাজনৈতিকভাৱেই হওক, তেওঁলোকৰ কি পৰিৱৰ্তন হৈছে সেইটো সুধিছে প্ৰশ্নত। উত্তৰ তোমালোকে লিখিব পাৰা, অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰত উন্নতি লাভ কৰা পৰিয়ালবোৰত তলত দিয়া পৰিৱৰ্তনবোৰ দেখা যায়। যেনে পৰিয়ালৰ গাঁথনি, যৌথ পৰিয়ালৰ পৰা একক পৰিয়াললৈ ৰূপান্তৰিত হোৱাৰ প্ৰৱণতা বাঢ়ে। মানে অকলে থাকিম মই, তেনেধৰণৰ হয়। মানে আমাৰ পৰিয়ালটো অকলে থাকিব, পৰিয়ালৰ আকাৰটো সৰু হওক সেইটো বিচাৰে, হয়নে? অকলে থাকিম মই নহয় দেই, ধেমালি কৰিছোঁ। তাৰপিছতে 2 নম্বৰটো গৃহ নিৰ্মাণ। ঘৰবোৰ কি কৰে? কেঁচা ঘৰৰ ঠাইত পকী ঘৰ আৰু আধুনিক ডিজাইনৰ ঘৰবোৰ সজা হয়। ঘৰত আধুনিক সা সুবিধা যেনে পানী, বিদ্যুৎ, গেছ, আধুনিক শৌচালয় আদিৰ ব্যৱস্থা থাকে। আজিকালি ৰুমতেই এডজাষ্ট কৰি পেলাই মানে এটেচ কৰি পেলাই বনাই নহয় বাথৰুম লেট্ৰিনবোৰ, দেখিছা নাই? তাৰপিছতে আন্তঃব্যক্তি সম্পৰ্ক, পৰিয়ালৰ সদস্যসকলৰ মাজত সম্পৰ্কবোৰ বেছি ব্যক্তিকেন্দ্ৰিক হৈ পৰে। নাৰীসকলৰ মৰ্যাদা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পায়। সন্তানৰ শিক্ষা আৰু ভৱিষ্যতৰ প্ৰতি অধিক গুৰুত্ব দিয়া হয়। যোনসমূহ পৰিয়াল মানে যৌথ পৰিয়াল থাকে, তাত যোনসমূহ পুৰুষ থাকে তেওঁলোকৰে সিদ্ধান্ত বুলি মনা হয়, কিন্তু যেতিয়া পৰিয়ালটো সৰু হ'ব, তাত ঘৰৰ যোনসমূহ নাৰী থাকে, গৃহিণী থাকে, সেইসকলেও সমানেই মানে মৰ্যাদা পায়। ঠিক আছে, আমি পিছৰটো প্ৰশ্ন চাওঁ। 3 নম্বৰ প্ৰশ্ন সুধিছে, কৰ্মৰ বিষয়ে এখন ৰচনা লিখা আৰু লগতে জীৱিকাৰ বিভিন্ন পথ আৰু পৰিধিৰ পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰা। তোমালোকে উত্তৰ লিখিব পাৰা। কৰ্ম হৈছে কি? যে মাননি বা দৰমহাৰ বিনিময়ত কৰা শাৰীৰিক বা মানসিক শ্ৰম। আমি পইচাৰ কাৰণে যোনসমূহ কাম কৰোঁ সেইটোৱে কৰ্ম বুলি ইয়াত কোৱা হৈছে দেই। ই কেৱল অৰ্থনৈতিক জীৱনেই নহয়, ব্যক্তিৰ সামাজিক পৰিচয় আৰু মৰ্যাদাৰো এক গুৰুত্বপূৰ্ণ উৎস। যেতিয়া মানুহে ইনকাম কৰে তেতিয়া সমাজখনতো তেওঁ এটা পৰিচয় লাভ কৰে আৰু তেওঁ সমাজতো মৰ্যাদাপূৰ্ণভাৱে জীয়াই থাকিব পাৰে। ইয়াৰ পিছতে জীৱিকাৰো পৰিৱৰ্তন হয়। পৰম্পৰাগত সমাজ, এই সমাজত বেছিভাগ লোকেই
কৃষি বা হস্তশিল্পৰ দৰে কামত জড়িত আছিল। কৰ্ম পৰিয়ালকেন্দ্ৰিক আছিল। ঠিক আছে। তাৰপিছতে আধুনিক সমাজত কি হয়, ঔদ্যোগিক বিপ্লৱৰ পিছত কৰ্ম পৰিৱৰ্তন হয়। মানুহ কল কাৰখানাত কাম কৰিবলৈ লয়। মানুহবোৰে কি কৰে, কল কাৰখানাসমূহ যোনবোৰ থাকে তাত কাম কৰিবলৈ যায়। শ্ৰম বিভাজন এক প্ৰধান বৈশিষ্ট্য হৈ পৰে। শ্ৰমৰ বিভাজনটো কি হৈ পৰে, এটা প্ৰধান বৈশিষ্ট্য হৈ পৰে, য'ত কি হয়, কামবোৰক বহুতো সৰু সৰু বিশেষীকৃত ভাগত ভগোৱা হয়। তাৰপিছতে বৰ্তমানৰ পৰিৱৰ্তন। বৰ্তমান কি হৈছে, বৰ্তমান সেৱা খণ্ডৰ দ্ৰুত বিকাশ হৈছে। তথ্য প্ৰযুক্তি আৰু যোগাযোগ, বেংকিং, পৰ্যটন আদি নতুন নতুন জীৱিকাৰ পথ মুকলি হৈছে। কৰ্মৰ বিকেন্দ্ৰীকৰণ হৈছে, যাৰ ফলত বহুতো কাম কি হৈছে, ঘৰৰ পৰাই কৰা সম্ভৱ হৈছে। এতিয়া যেনেকৈ মই এটা ক্লাছৰুমত যিমান কেইজন ষ্টুডেণ্টক পঢ়াওঁ, তাতকৈ বেছি এতিয়া মই ষ্টুডেণ্টক এই যোনটো ইউটিউবত ভিডিঅ' দিওঁ, ইয়াৰ জৰিয়তে তেওঁলোকে এইসমূহ পঢ়িব পাৰিছে। হয়নে? মই মাত্ৰ খুব বেছি 30 বা 50 ইমান ষ্টুডেণ্টেই পঢ়াব পাৰিম। কিন্তু ইয়াত মই ভিডিঅ'টো যেতিয়া দি দিওঁ, তেতিয়া ইয়াতে বহুত হাজাৰ হাজাৰ ষ্টুডেণ্টে চাব পাৰে। গতিকে কি হৈছে, সহজ হৈ পৰিছে বস্তুবোৰ। হয়নে? কম পৰিমাণে যোনটো কৰিব পাৰিছিলোঁ, সেইটোতে বৃহৎ পৰিমাণে কৰিব পাৰিছোঁ। ঠিক আছে। এই পৰিৱৰ্তনবোৰো কি হৈছে, কৰ্মৰ ধাৰণা আৰু কৰ্মজীৱনৰ মাজত সম্পৰ্ক সলনি কৰি পেলাইছে। এইসমূহেও কি কৰিছে, এইবোৰ সলনি কৰি পেলাইছে বুলি কোৱা হৈছে। আমি ইয়াৰ পিছতো প্ৰশ্ন চাওঁ। 4 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে, তোমাৰ সমাজখনৰ সদস্যসকলক কি কি অধিকাৰ প্ৰদান কৰা হৈছে আৰু সেইবোৰে তোমাৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে উল্লেখ কৰা। উত্তৰ তোমালোকে লিখিব পাৰা যে ভাৰতীয় সমাজৰ সদস্য হিচাপে ভাৰতৰ সংবিধানে আমাক কিছুমান মৌলিক অধিকাৰ প্ৰদান কৰিছে। সেইবোৰ কি কি? মৌলিক অধিকাৰবোৰ আমাৰ সামাজিক অধিকাৰ, সমতাৰ অধিকাৰ, হয়নে? যিয়ে মোক কি কৰিছে, জাতি ধৰ্ম লিংগ নিৰ্বিশেষে সমান ব্যৱহাৰ পোৱাৰ অধিকাৰ দিছে। হয়নে? আগতে কি হৈছিলে যে জাতি ধৰ্মৰ ভিত্তিত বা লিংগৰ ভিত্তিত ভাগ কৰা হৈছিলে, যে ছোৱালী মানুহে এইখিনি কাম কৰিব নোৱাৰে। তাৰপিছতে ৰাজনৈতিক অধিকাৰ দিয়া হৈছে, ভোটদানৰ অধিকাৰ দিয়া হৈছে, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ দিয়া হৈছে, আৰু চৰকাৰক সমালোচনা কৰাৰো আমাক অধিকাৰ দিয়া হৈছে। সেইকাৰণে ইমান কৈ থাকে যে কথাবোৰ। আমাক অসামৰিক অধিকাৰো দিয়া হৈছে, বাক স্বাধীনতাৰ অধিকাৰ দিয়া হৈছে, হয়নে? ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ দিয়া হৈছে, আৰু দেশৰ যিকোনো ঠাইতে আমাক বসবাস কৰাৰো অধিকাৰ প্ৰদান কৰা হৈছে। আৰু মোৰ জীৱনত কেনেধৰণে প্ৰভাৱ পৰিছে, যে এই অধিকাৰসমূহে মোক এজন স্বাধীন আৰু আত্মবিশ্বাসী নাগৰিক হিচাপে গঢ়ি তুলিছে। বাক স্বাধীনতাই মোক কি কৰিছে, নিজৰ মতামত প্ৰকাশ কৰিবলৈ সাহস দিছে। কোনোবাই যদি মোক কথা এটা ক'লে, যদি মোক কিবা কয়, তেতিয়া মই ক'ব পাৰিম যে মোৰ কথা কোৱাৰ অধিকাৰ আছে, মই কমেই। হয়নে? সেই সাহসটো আমাক কোনে দিছে? আমাক সংবিধানে দিছে। সমতাৰ অধিকাৰ মোক আনক সন্মান কৰিবলৈ শিকাইছে। সমতাৰ অধিকাৰ কি কৰিছে, মোক আন মানুহবিলাককো সন্মান কৰিবলৈ শিকাইছে। যদি আমি দেখি থাকোঁ আমাৰ চকুৰ সন্মুখত যদি মানুহক খুব অৱমাননা কৰে, আমি সৰুৰ পৰা সেইটো দেখি আহিলে আমিও তেনেকুৱা হৈ গ'লোহেঁতেন। হয়নে? গতিকে যেতিয়া সেইবোৰ বন্ধ হ'ল, তেতিয়া আমিও দেখিলোঁ যে নহয়, মানুহক সন্মান কৰিব লাগে। এই সন্মানসমূহ কোনে শিকাইছে? আমাৰ সংবিধানে শিকাইছে বুলি কৈছে। ৰাজনৈতিক অধিকাৰ মোক কি কৰিছে, দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছে। ইয়াৰ পিছতে 5 নম্বৰ প্ৰশ্নটোত সমাজশাস্ত্ৰত ধৰ্মৰ আলোচনা কেনেকৈ কৰে লিখিবলৈ দিয়া হৈছে। তোমালোকে প্ৰথমতে স্ক্ৰীনশ্বট লৈ লোৱা, গোটেইখিনি স্ক্ৰীনশ্বট ধুনীয়াকৈ লৈ ল'বা, নোটছ বনাবা। ঠিক আছে। আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যাক প্ৰয়োজন আছে তেওঁলোকে ভিডিঅ'সমূহ পাব লাগে, গতিকে শ্বেয়াৰ কৰিবা। আৰু তোমালোকে কমেণ্ট কৰিছিলা আগৰ ভিডিঅ'ত যে তোমালোকক অল চেপ্টাৰৰ ভিডিঅ' লাগে বুলি। সেইকাৰণে মই আকৌ এই ছেশ্যনটো লৈছোঁ। তোমালোকৰ ইতিমধ্যে 2টা চেপ্টাৰ দিয়া হৈছে, 3 নম্বৰ চেপ্টাৰ, আৰু লাগে নালাগে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি পেলাই তেওঁলোককো ক'বা যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে। গতিকে তোমালোকে ভিডিঅ'টোত লাইক কৰিবা। তোমালোকে যেতিয়া লাইক কৰা, তেতিয়া আমিও ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ। গতিকে ভিডিঅ'টোত লাইক কৰিবা। ঠিক আছে। এতিয়া এই প্ৰশ্ন উত্তৰটো কেনেকৈ লিখিব পাৰা চোৱা। সমাজশাস্ত্ৰই ধৰ্মক সত্য বা অসত্যৰ দৃষ্টিকোণৰ পৰা নাচায়, বৰঞ্চ ইয়াক এক সামাজিক সংস্থা হিচাপে অধ্যয়ন কৰে। ইয়াৰ কাৰ্যাত্মক দিশ দিয়া হৈছে, এইখিনি তোমালোকে লিখিবা ইয়াতে। আমি পিছৰ প্ৰশ্ন চাওঁ। 6 নম্বৰ প্ৰশ্নটো সুধিছে, এটি সামাজিক অনুষ্ঠান হিচাপে তোমাৰ বিদ্যালয়খনে বিভিন্ন দিশ আলোচনা কৰা। তোমালোকে লিখিব পাৰা যে এখন বিদ্যালয় কেৱল শিক্ষা প্ৰদানৰ কেন্দ্ৰই নহয়, ই এক গুৰুত্বপূৰ্ণ সামাজিক অনুষ্ঠানো। আমাৰ বিদ্যালয়সমূহ এখন মাত্ৰ ইয়াত যে অকল শিক্ষাই প্ৰদান কৰিব তেনেকুৱা নহয়, এইখন হৈছে আমাৰ সামাজিক অনুষ্ঠান। আনুষ্ঠানিক শিক্ষা ইয়াক প্ৰদান কৰা হয় যে বিদ্যালয়ৰ প্ৰধান কাম হ'ল ছাত্ৰ ছাত্ৰীক আনুষ্ঠানিক জ্ঞান আৰু দক্ষতা প্ৰদান কৰা। ইয়াতে আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা হয়। সামাজিকীকৰণ, বিদ্যালয়ে আমাক সমাজৰ নীতি নিয়ম, মূল্যবোধ আৰু অনুশাসন শিকায়। ই আমাৰ সামাজিক ভূমিকা পালন কৰিবলৈ প্ৰস্তুত কৰে। আমি সমাজত কেনেধৰণৰ ভূমিকা পালন কৰিম বা আমাৰ সমাজৰ অস্তিত্ব কি, এইবোৰ আমাক কোনে শিকায়? বিদ্যালয়তে শিকায়।
সামাজিক নিয়ন্ত্ৰণ বিদ্যালয়ে ছাত্ৰ ছাত্ৰীক আচৰণক নিয়ম কানুনৰ জৰিয়তে নিয়ন্ত্ৰণ কৰে। সেইকাৰণে বিদ্যালয়বোৰত অনুশাসন কৰা হয়। সেইকাৰণে বিদ্যালয়বোৰত অকণমান টানি ধৰে যে এইটো নকৰিবা, এইটো কিয় কৰিছা তোমালোকে, এনেধৰণৰ যে কথা কয় শিক্ষকে। যেতিয়া শিক্ষাৰ্থীজনে এটা বেয়া কাম কৰে বা এটা ভুল কাম কৰে, সেইকাৰণে শিক্ষকে সেই শিক্ষাৰ্থীক ভালদৰে বুজায় বা তেওঁলোকক বুজাবলৈ চেষ্টা কৰে যে তোমালোকে এইসমূহ নকৰিবা, কাৰণ সুনাগৰিক গঢ়িবলৈ শিক্ষকসকলে চেষ্টা কৰে। সামাজিক গতিশীলতা শিক্ষাই এজন ব্যক্তিক সমাজত উচ্চ স্থান লাভ কৰাত সহায় কৰে। সুপ্ত কাৰ্য কি যে বিদ্যালয়ত আমি কেৱল পঢ়া শুনাই নহয়, বন্ধুত্ব গঢ়িবলৈ, খেল ধেমালি কৰিবলৈ এইবিলাক কামো ইয়াতে কৰা হয়। খেল ধেমালি কৰা হয় ইয়াতে। তোমালোকে চোৱাচোন, যোনে গান গায়, স্কুলৰ পৰাই প্ৰথমতে আৰম্ভণি কৰিছে যে স্কুলত গান গাইছিলে, ভাল লাগিলে, আকৌ কৰে। কবিতা লিখা, ৰচনা লিখা বা যিকোনো কাম, যিকোনো নিজৰ সুপ্ত প্ৰতিভাসমূহ আমি বিদ্যালয়ৰ জৰিয়তেই কি কৰোঁ, প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ। আমাক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও আমাক উৎসাহ প্ৰদান কৰে বা উৎসাহিত কৰে যে তুমি এই কামটো কৰা, তুমি ভাল, তোমাৰ কণ্ঠটো বহুত ধুনীয়া, তোমাৰ মাতটো বহুত ধুনীয়া, তুমি গান গোৱা, তুমি বহুত ধুনীয়া নাচা, তুমি নাচা। গতিকে আমাক এখন মঞ্চও দিয়ে। ঠিক আছে। গতিকে বিদ্যালয়ে অকল যে পঢ়াই থাকে তেনেকুৱা কোনো কথা নহয়, বিদ্যালয়ে আমাক বহুত ক্ষেত্ৰত সহায় কৰে। কৰে নে নকৰে? আমি এতিয়া 7 নম্বৰ প্ৰশ্নটো চাওঁ। 7 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে, বিভিন্ন সামাজিক অনুষ্ঠানে পৰস্পৰৰ লগত কিদৰে সহযোগিতা কৰে আলোচনা কৰা। উত্তৰ তোমালোকে লিখিব পাৰা। সমাজৰ বিভিন্ন সামাজিক অনুষ্ঠানসমূহে পৰস্পৰৰ লগত সহযোগিতা কৰি সমাজখনক চলাই নিয়ে বা চলাই ৰাখে। পৰিয়াল আৰু শিক্ষা। পৰিয়ালে শিশুক প্ৰাথমিক সামাজিকৰণৰ শিক্ষা দিয়ে আৰু বিদ্যালয়লৈ পঠিয়ায়। আনহাতে বিদ্যালয়ে শিশুক আনুষ্ঠানিক শিক্ষা দি ভৱিষ্যতৰ বাবে প্ৰস্তুতি কৰে। ইয়াৰ পিছত অৰ্থনৈতিক আৰু ৰাজনৈতিক। ৰাষ্ট্ৰই ৰাজনৈতিক সংস্থাসমূহে কি কৰে, অৰ্থনৈতিক বিকাশৰ বাবে নীতি নিৰ্ধাৰণ কৰে আৰু অৰ্থনৈতিক সংস্থাসমূহে কৰ কাটল দি ৰাষ্ট্ৰক চলোৱাত সহায় কৰে। ধৰ্ম আৰু পৰিয়াল। ধৰ্মীয় সংস্থাসমূহে পৰিয়ালক নৈতিক মূল্যবোধৰ শিক্ষা দিয়ে আৰু বিবাহৰ দৰে অনুষ্ঠানক পবিত্ৰতা প্ৰদান কৰে। এনেদৰে কি কৰে যে প্ৰতিটো অনুষ্ঠানে আন এটা অনুষ্ঠানৰ লগত জড়িত হৈ সমাজৰ সামগ্ৰিক স্থিৰতা আৰু কাৰ্যকাৰিতা বৰ্তাই ৰাখে। আৰু ভিডিঅ'টো আজি ইমানলৈকে আছিলে। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ।